ডবকাৰ নাহৰ গাঁৱত কান্দোনৰ ৰোল মধ্যপ্ৰাচ্যৰ দেশ ওমানৰ পৰা কফিনত উভতিল নাৰ্জিনা ৰহস্যজনক মৃত্যুক সাৱটি লোৱা ডবকাৰ নাৰ্জিনাৰ মৃতদেহ ঘৰ অহাৰ লগে লগে কান্দোনৰ ৰোল নাৰী সৰবৰাহকাৰীয়ে প্ৰলোভনেৰে ওমানলৈ নিছিল নাৰ্জিনাক ওমানত আৰবীৰ হাতত বিক্ৰী কৰাৰ অভিযোগ নাৰ্জিনাৰ পৰিয়ালৰ ভাৰতীয় টকা হিচাপে 2,15,000 টকাত বিক্ৰী কৰাৰ অভিযোগ মেহবুব নামৰ বাংলাদেশী যুৱক এজনে চলনেৰে হত্যা কৰাৰ অভিযোগ কৰ্মসূত্ৰে বিভিন্ন প্ৰলোভন দি বিদেশত নি অকথ্য নিৰ্যাতন চলাই অসমৰ ডবকাৰ যুৱতী নাৰী সৰবৰাহকাৰীৰ কবলত পৰি বহিৰাষ্ট্ৰ ওমানত ৰহস্যজনকভাৱে যোৱা 13 মেত মৃত্যু সাৱটি লয় মৃত যুৱতীগৰাকী হোজাই জিলাৰ ডবকা থানাৰ অন্তৰ্গত মিকিৰাটি নাহৰ গাঁৱৰ পৰৱৰ্তী সময়ত যুৱতীগৰাকীৰ মৃত্যুৰ খবৰ ডবকাত থকা পৰিয়ালৰ লোকে পোৱাৰ লগে লগে এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় অৱশেষত বহিৰাষ্ট্ৰত মৃত্যু হোৱা যুৱতীগৰাকী ডবকাৰ মিকিৰাটি নাহৰ গাঁৱৰ মজিবুৰ ৰহমানৰ কন্যা নাৰ্জিনা বেগমৰ মৃতদেহ কঢ়িয়াই অনা কফিন আহি সন্ধিয়া 5 বজাত পিতৃগৃহত পায় ডবকাৰ সুলতানা নামৰ এগৰাকী মহিলা আৰু মুৰাদঝাৰৰ পদুমণি অঞ্চলৰ ইমৰান সেলিম নামৰ যুৱকজনে নাৰ্জিনা বেগমৰ বয়স 18 বছৰ হোৱাৰ পূৰ্বে জালিয়াতে নথিপত্ৰ পাছপৰ্ট বনাই বিদেশত পঠিয়াইছিল বুলি ওমানত মৃত্যু হোৱা যুৱতীৰ পিতৃয়ে অভিযোগ কৰে ইফালে যুৱতীগৰাকীৰ যোৱা 13 মেত মৃত্যু হয় যদিও পৰিয়ালৰ লোকে 20 মে তাৰিখেহে মৃত্যুৰ বিষয়ে খবৰ পোৱা বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে অতি পৰিতাপৰ বিষয় যে মৃত যুৱতীৰ পিতৃয়ে অভিযোগ কৰা মতে ওমানত থকা ভাৰতীয় যুৱতীগৰাকীক বাংলাদেশী এজন যুৱকে বিবাহ কৰাৰ প্ৰস্তাৱ দিছিল কিন্তু বাংলাদেশী যুৱকৰ সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি যুৱতীগৰাকী বিবাহত নবহে বুলি কৈছিল পৰৱৰ্তী সময়ত ওমানৰ মস্কট চহৰত থকা যুৱতীগৰাকীৰ কোঠাৰ কাষতে বাংলাদেশী মেহবুব নামৰ যুৱকজনে পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছিল পিতৃয়ে এয়া হত্যা নে আত্মহত্যা সেয়া সঠিক জানিব পৰা হোৱা নাই যদিও পৰিয়ালৰ লোকে হত্যা কৰা বুলিহে সন্দেহ কৰিছে গতিকে আমাৰ অসম চৰকাৰক এইটো মোৰ আপত্তি যাতে মোৰ ছোৱালীটো মৰিছে 10 জনৰ ছোৱালী যাতে নমৰে আৰু 10 জনৰ ছোৱালী যাতে এই অসমত লাগিলে নুন ভাত খাব আমাৰ লাখ লাখ টকাৰ দৰকাৰ নাই আমাৰ এই পোৱালিখিনি যি ইমৰানে নিছে 52টা ছোৱালী আমাৰ এসপি ছাৰে মোক ডকুমেণ্টটো দেখাইছে এই গতিকে মোৰটো এৰি পেলাই একাউণ্টটা ছোৱালী এতিয়াও বিনা ডকুমেণ্টত তাত ঘূৰি আছে এতিয়া সিহঁতৰ যেতিয়া মেচুৰিটি হৈ যাব আকৌ তেনেকৈ এৰি দিব সিহঁতক এনেকুৱা ৰোডত আকৌ মৰিবলগীয়া হৈ যাব এই ইমৰান হুছেইন তাৰ নামটো ইমৰান কিন্তু তাৰ সেলিম ঘৰতে নামটো সেলিম ইয়াতে এই সুলতানাই আনিছিলে তাক সুলতানা এই হাছমেতৰ বনি এটা সুলতানা সিও এতিয়া মোবাইলটো ছুইচ অফ কৰি থৈছে এই পাছপোর্টখন কিদৰে বনিলে আপুনি যে পাছপোর্টখন এই সুলতানাই লৈ গ'ল সব কিছু সুলতানাই লৈ গ'ল ছোৱালীটোকো লৈ গ'ল তাৰ ইমৰানৰ গাড়ী দি ইনিবা গাড়ী লৈ আহে ৰঙা গাড়ী এটা তাকে লৈ গ'ল নি পেলাই তাৰ এই মানে সিটো পাছপোর্টৰ অফিচত নাযায় সিহঁতক শিকাই দিয়ে আৰু তেনেকুৱা হিচাপত কৰি দিয়ে আৰু যিকেইটা আমাৰ এই পাছপোর্ট বনোৱা অফিচৰ ইনচাৰ্জ আছে গভৰ্ণমেণ্টৰ এইকেইটা ঘুষ খোৱা মানুহ নহ'লে 51টা 52টা বিনা ডকুমেণ্টত কেনেকৈ গৈ পাইছে তাত আৰবত এই মানুহ এই ডকুমেণ্টটো তদন্ত কৰিব লাগে কোনজন মানুহে এই ডকুমেণ্টটো চেক আপ কৰিছে যেতিয়া পাছপোর্ট ওলাইছিল আপোনাৰ ছোৱালীৰ বয়স কিমান আছিল তেতিয়া 15 বছৰ 6 মাহ আছিলে আপোনালোকে ডকুমেণ্ট চাব পাৰে সি 31 বছৰ বনাই লৈ গ'ল